আসসালামু আলাইকুম নমস্কাৰ গুড মৰ্নিং কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আছে আৰু বহুতে এটা কোৱেশ্চন কৰি থাকে যে ভাই তুমি ক'ৰ পৰা বুটিং কৰোৱা সো তেজপুৰ বুমৰাগুৰি ঘাট এটো কলিয়া বুমৰা ব্ৰিজ আপোনালোকে ইয়াত আহিলে পাই যাব আৰু এটা কোৱেশ্চন থাকে যে ভাই বুটিং কৰিলে কিমান ৰেট সোৱা বুটিংত তোমাৰ আছে এটা হল নরমাল বুটিং যেটো নরমাল বুটিং হয় শর্ট রাউন্ড এটো পার পারসন 100 টাকা কই লোৱা হয় আৰু যেটো তোমাৰ ডলফিন চাব কাৰণে যায় টুৰিষ্ট বিলাক যায় হেটো ৰেট তোমাৰ বাই বহুত বেলেগ হয় কাৰণ তাত গলে তোমাৰ যেটো ব্ৰিজৰ পূবফালে মানে আপত তোমাৰ কাজিৰঙা এৰিয়া পৰে কাজিৰঙা টাইগাৰ ৰিজাৰ্ভ এৰিয়া হয় সো হেখিনি যাব কাৰণে তোমাৰ পারমিট এন্ট্ৰি ফিস কাটিব লাগে তেতিয়াহে আমি ঘুমাব পাৰো আৰু এটা কথা পারমিট আৰু এন্ট্ৰি ফিসত তোমাৰ যেটো খৰচ যাব হেতু তোমাৰ কেইজন মানুহ আছে হেতুৰ হিচাপত যাব আৰু যেটো নাৱৰ হয় এটো তোমাৰ এক্সট্ৰাকে লোৱা হয় সো তোমাৰ পারমিট আৰু এন্ট্ৰি ফিসৰ কাৰণে তোমাৰ টুল ট্যাক্স 1100 টকা দিব লাগে আৰু প্লাস এজনৰ পার পারসন এন্ট্ৰি ফিস 100 টকা কৈ দিব লাগে এটো কিন্তু সম্পূৰ্ণ নাৱৰ নহয় নাৱৰটো এক্সট্ৰা দিব লাগিব আকৌ নাৱৰটো তুমি জিমান পে কৰা এটো নাৱৰ লগত মিলাই তুমি যাব লাগিব সো এটা एग्जांपल দি দিও ধৰক যদি নিজে আহিছে কোনোবা ধৰক 3 জন বা 4 জন মানুহ আহিছে যদি 4 জন মানুহ আহে আপোনালোকে তো আপোনালোকৰ 1500 টকা পারমিট আৰু এন্ট্ৰি ফিসত গুছি যাব আৰু বাকি নাৱৰ 2025 মানে হয় এটো মিলামিলি কৰি যোৱা হয় মানে 3 জন 4 জন মানুহ থাকিলে আপোনাৰ 1500 2000 3500 3600 মানত হৈ যাব আৰু মানে 4000 ওচৰা ওচৰি মানে 3 জন 4 জনৰ ভিতৰত হৈ যায় এইখিনি সো আমাৰ ইয়াৰ পৰা প্ৰায় এইখন ঘাটৰ পৰা বুমৰাগুৰি তেজপুৰ এইফালে চাব পৰা তেজপুৰ কলিয়া বুমৰা ব্ৰিজ ইয়াৰ পৰা আপোনাৰ যত মানে আমি যেটো মানে ডলফিন লোকেশন আছে সব জায়গাত ডলফিন এতিয়া বৰ্তমান সময়ত পোৱা নাযায় সো লোকেশন আছে যেটো আমাৰ অৰুণাচলৰ পৰা পানী আহি আছে জিয়া বৰলি নদী আৰু ব্ৰহ্মপুত্ৰ নদী দুখন নদী যত একলক হৈছে তাতে মানে আপোনাৰ এখন লোকেশন আছে তাত গোটেই দিনটো পোৱা যায় যেনেকৈ আমাৰ ইফালে চাব পাৰে নরমাল পানী নরমাল চলি আছে ইয়াত কিন্তু আপুনি ডলফিন দেখা নাপাব ডলফিনৰ লোকেশন আছে মানে ডলফিনে কিন্তু নিজে মাছ ধৰি খায় আৰু হেখিনি ঠাইত আপোনাৰ মাছ বহুত বেছি কাৰণ অৰুণাচলৰ পৰা পানী নামি আছে প্লাস ব্ৰহ্মপুত্ৰৰ পানী দুটা যেতিয়া একলক হৈছে ন এইখিনি ঠাইত আপোনাৰ এটা লোকেশন হৈ গল ডলফিনৰ সো আজি যদি এটা পাৰ্টি লৈ যাও আপোনালোকক অলপমান দেখাবলৈ চেষ্টা কৰিম ইমানখিনি আছিল আৰু যদি কিবা কিবি জানিব বিচাৰিছে আছে মোৰ নম্বৰ স্ক্ৰিনত আহি আছে কন্টাক্ট কৰিব পাৰে থ্যাংক ইউ সো মাচ বাকি লগ পাই আছো আৰু আজি এইখিনি আছিল কবলগীয়া সো ইফালে চাব পাৰে বৰ্তমান মই নাৱৰ ওচৰত আহিছো ৰাতিপুৱা সময় হৈ গল 8:00+ আৰু এতিয়াও কুঁৱলী পৰি আছে মানুহ কিন্তু আজি এতিয়ালৈকে আহা নাই যেহেতু বৰ্তমান সিজন নহয় জানুৱাৰী গুছি গল এতিয়া অকল টুৰিষ্ট আৰু নরমাল মানুহ ফুৰিব কাৰণে আহিব পিকনিক কমি আহিব খাব কাৰণে সো ইমানখিনি ক'ব লগা আছিল যদি কিবা জানিব বিচাৰিছে মোৰ লগত কন্টাক্ট কৰিব পাৰে নম্বৰ দিয়া আছে এনিথিং কোৱেশ্চন বাকি ইফালে নাও ৰেডি আজি বহুত বেছি কুঁৱলী পৰি আছে সেইভাবে ইমান নাই আৰু যেটো ৰটো অলপ কমকে দিয়া আছে নরমাল আৰু আজিৰ ভিউখিনি চাওক না ইমান ধুনীয়া লোকেশন ওয়াও আৰু বৰ্তমান আমি ডলফিন দেখাব কাৰণে আনিছো এটা পাৰ্টি সো সকলে চাই আছে বাকি ইফালে চাব পাৰে फलक तक चल साथ मेरे फलक तक चल साथ चल फलक तक चल साथ मेरे फलक तक चल चल वो चौबारे ढूंढे লগ পাই আছো নতুন এখন ভিডিও